নমস্কাৰ অংকুৰিত হোম চাই থকাৰ বাবে ধন্যবাদ। সূৰজমুখী ফুল যিমান ধুনীয়া সিমানে আকৰ্ষণীয়। সূৰ্যমুখী ফুল সমগ্ৰ বিশ্বৰ ধুনীয়া ফুলবোৰৰ মাজত জনাজাত। সূৰ্যমুখী ফুলৰ পৰা বহু প্ৰকাৰৰ ঔষধ প্ৰস্তুত কৰা হয়, যিটো আমাৰ শৰীৰৰ বাবে অত্যন্ত উপকাৰী। সূৰ্যমুখী ফুল হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ শস্যবোৰৰ ভিতৰত এটা। এইটো এটা শস্য যাক কৃষকে খাৰিফ, ৰবি আৰু জায়দৰ তিনিওটা ঋতুতে সহজে খেতি কৰিব পাৰে। সূৰ্যমুখী ফুলৰ বীজত প্ৰায় 40ৰ পৰা 50% খোৱা তেল থাকে, যিটো কৃষকসকলে সহজে ভাল লাভ অৰ্জন কৰিব পাৰে। ইয়াৰ বাবে এই কৃষি দেশৰ কৃষকসকলৰ মাজত অতি জনপ্ৰিয়। যদি আপুনিও সূৰ্যমুখী ফুলৰ বীজ আৰু তেলৰ ব্যৱসায় কৰে বা সূৰ্যমুখী ফুলৰ খেতি কৰে, তেন্তে আপুনি প্ৰতি বছৰ ইয়াৰ পৰা ভাল উপাৰ্জন কৰিব পাৰিব। সূৰ্যমুখী ফুলৰ কৃষিকাল হৈছে 90ৰ পৰা 100 দিন। বছৰৰ যিকোনো সময়তে ইয়াৰ খেতি কৰিব পাৰি। অসমত সাধাৰণতে অক্টোবৰ, ফেব্ৰুৱাৰী, জুন, জুলাই আৰু মাৰ্চ, জুন তিনিটা সময়তে ইয়াৰ খেতি কৰিব পৰা যায়। বহুমুখী শস্যৰ খেতিত সূৰ্যমুখীৰ খেতি সহজে কৰিব পৰা যায়।